নহয়, যিটো আমি বনাইছোঁ মানে কমপ্লিট হৈ গ'ল। এইটো আপোনাৰ ওপৰ চোৱা, চব আপোনাৰ ইয়াত হাইড্ৰলিক কব্জা লগোৱা আছে, প্লাছ এইটো তলৰ চোৱা, ওপৰ তল হাইড্ৰলিক কব্জা লগোৱা আছে। মানে পালাটো অট'মেটিক জাপ খায়। এইবোৰ ইজি চেনেল লগোৱা আছে, বাস্কেট ঠেলি দিলে মানে ইজি গুচি যায়, নিজে যায় মানে অটো। এইটো দেখিছে, এইটো এটা চিমনি। এইবোৰ জেক পাম্প দিয়া আছে ইয়াত, আপোনাৰ গাড়ী ডিক্কিটোৰ নিচিনাকৈ টান খাই যায় জেক পাম্পত। দেখিব পাৰিছে ওপৰ চোৱা, এইবোৰ হাইড্ৰলিক কব্জা দিয়া আছে ইয়াত। হাইড্ৰলিক মানে আপোনাৰ ধৰক মই ইয়াত এৰি দিলোঁ পালাটো, ই নিজে জাপ খাব, দেখিব পাৰিছে। তল চোৱা, ডাঙৰ কিটচেনটো ডাঙৰ বাৰু অলপ, জেগা অনুপাতে বনোৱা হয় চবৰে ঘৰত। দূৰণিৰ পৰা এবাৰ দেখাই দিছোঁ চব, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু লগতে আমাৰ ইয়াত এটা বনোৱা হৈছে, ওপৰত হাইড্ৰলিকে হয়। ইয়াত কাপোৰ কানি VIP ৰাখিব পাৰিব। এইটো এটা গডৰেজ হয়, এইটো শ্লাইডিং হয়, মানে এইটো কব্জাৰ নহয়, এইটো আপোনাৰ শ্লাইডিং চব। ইয়াত কুৰ্তা চুৰ্তা ৰাখিব পাৰিব, দুটা স্লেব দিয়া আছে মাজত, এইফালেও জেগা আছে। এইটো ৰুমত আপোনাৰ এটা TV ইউনিট বনোৱা হৈছে। এইটো ইয়াত আপোনাৰ মাজত টিভিটো থাকিব, এইটো এটা TV ইউনিট। তলত দুটা ডোৰ দিয়া হৈছে, ছাইডত স্লেব দিয়া হৈছে, ৰিমোট চিমোট থ'ব পাৰিব, ফুল চুল সজাব পাৰিব।